আজি হৈছে 10 ছেপ্টেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজি প্ৰথমটো খবৰ হৈছে যে ৰেচন কাৰ্ড যিসকল আপোনালোকৰ নাই, ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ এতিয়া অৰুণোদয় আঁচনি হওক, চৰকাৰী ঘৰৰ বাবে হওক, আপোনালোকে আয়ুষ্মান কাৰ্ডৰ কাৰণে হওক, সকলোখিনি সুবিধা এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈ পৰিছে চৰকাৰী যিখন আপোনালোকৰ ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বহুত বেছি সুবিধাসমূহ হয়। এটা কথাটো হ'ল কি, ৰেচন কাৰ্ড যিসকলৰ নাই তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ মানে হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া ৰেচন কাৰ্ড যিসকল নাই তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব। সঠিক সময়ত তাৰিখ ঘোষণা এনেদৰে কৰা যাব বা কেতিয়া কেনেদৰে কৰিব পাৰি সকলোখিনি কথা তেনেকৈ স্পষ্টকৈ জনাব। কথাটো হ'ল কি, যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া নেক্সটটো খবৰ আপোনালোকে যদি চাই, এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড়ত কি কৰা হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি আজি কি কৰিছে, এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, হয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকাকৈ দিয়া সমষ্টিয়ে তেনেদৰে দিয়া কথা আছে, আৰু সেই সমষ্টিয়ে কামবিলাক প্ৰায় কৰি গৈ আছে পৰ্যায়ক্ৰমে। মাজতে অলপমান এইখিনি অলপ খেলি মেলি হ'ল। এইখিনি ক্ষেত্ৰত আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকা, সেই 10,000 টকা চেক বিতৰণ কৰিছে। তো তেনেদৰে সেইখিনি তেওঁলোকক পৰ্যায়ক্ৰমে দি গৈ থাকিব। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ, যিহেতু এইখিনি প্ৰসংগসমূহ এইকেইদিন চলিয়ে আছে, হয় আমাৰ মাজত জুবিন দাৰ হেৰাই যোৱা আজি প্ৰায় বহুত এমাহ মানে হ'বগৈ হ'ল। সময়খিনি কেনেকৈ পাৰ হৈছে সঁচাকৈ ভাবিলে বহুত এটা মনত দুখ লাগে। আৰু এইখিনি সময়তে তেওঁ জুবিন দাই ন্যায় পোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হৈ আছে, ৰাজনীতি কৰা নকৰা ইত্যাদি তেনেকুৱা ধৰণক লৈ। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি যিহেতু আগন্তুক সময়ত, এতিয়া ধৰি লওক নৱেম্বৰৰ পৰা চাউল দিব বিনামূলীয়াকৈ, চেনি দিব, তাৰপৰা নিমখ দিব, এইখিনি ক্ষেত্ৰত আকৌ আগন্তুক সময়ত মিঠাতেল দিয়াক লৈ সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াই এটা তেনেদৰে সেইখিনি কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। আৰু সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কৈছে যে গৌৰৱ গগৈয়ে মিঠাতেল নাখায়, মোৰ গগৈয়ে ছানফ্লাৱাৰ তেলহে খায়। তো তেনেদৰে কৈছে। তো মিঠাতেলৰ মূল্য কি বুজি পাব, এনেকুৱা ধৰণৰ ৰাজনীতিত এইবিলাক চলিয়ে থাকে, আপোনালোকে নিশ্চয় গম পায়। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অৰুণোদয় আঁচনিৰ তৃতীয় শুভাৰম্ভ কৰিলে। তৃতীয় শুভাৰম্ভ কৰাৰ পাছত 7 তাৰিখৰ পাছত পৰ্যায়ক্ৰমে সকলোখিনি মহিলাই তেনেদৰে পাই গৈয়ে আছে। আৰু এতিয়া আপোনালোকে বহুতে কমেণ্টৰ জৰিয়তে সুধি আছে, মোৰ নোসোমালে, মোৰ কি হ'ব কি নহ'ব। এতিয়া অৰুণোদয় আঁচনি 3ৰ ক্ষেত্ৰত আপোনালোকেতো গমেই পালে, এতিয়া সেইখিনি তেওঁলোকৰ পইচা এৰি দিলে আৰু সোমালে। যাৰ একাউণ্টত নোসোমালে আপোনালোকে আৰু বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। তো এটাই কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যদি আপোনালোকৰ একাউণ্টত KYC দিব লগা হৈছে, KYC দিব, তেতিয়া আপোনালোকৰ একাউণ্টত পইচা সোমাব। যদি আপোনালোকৰ সেইখিনি হৈ থকা পাছতো সোমোৱা নাই তেনেহ'লে আপোনালোকে ধৰি লওক আপোনালোকৰ নাম বাদ পৰি গ'ল। কিন্তু এতিয়াও এনেকুৱা ধৰণৰ আমি দেখিছোঁ আমাৰ ওচৰতে, এতিয়া ধৰি লওক আৰু বিভিন্ন ধৰণৰ তেনেদৰে মহিলা নিশ্চয় আছে, অসমতে হওক, যি পাবলগীয়া কিন্তু তেনেকুৱা ধৰণৰ মহিলাও নাম বাদ পৰি গৈছে। তেওঁলোকক কি হ'ব কি নহ'ব তেনেদৰে কৈছে যে আগন্তুক কি কৰিব পাৰিম, আমি কেনেদৰে কি কৰিব পাৰিম, সেইখিনি আৰু চিন্তা কৰাৰ আপোনালোকে মূৰ ঘমাই লাভ নাই, সেইখিনি আপোনালোকৰ নাম বাদেই পৰিলে। তো সেইখিনি বাদ পৰিব নালাগিছিলে, বহুত এটা দুখৰ বিষয়। কাৰণ কেলৈ আঁচনিখন ৰূপায়ণ কৰা হৈছিলে সেইসকল মহিলাৰ বাবেহে, যিসকল মহিলাই পাব লাগে, ধৰি লওক কোনোবা বিধৱা মহিলা, কোনোবা বিশেষভাৱে সক্ষম, তো তেনেকুৱা ধৰণৰ মহিলাও বাদ পৰি গৈছে। বাৰু যি কি নহওক, কথাটো হ'ল কি কৰিব এতিয়া তেওঁলোকে, কৰিবলৈ লগা কোনো কাম নাই এতিয়া। তো আজি আৰু এটা বিশেষ এটা আপোনালোকে নিশ্চয় গম পাইছে যে ADRE Grade 3 ফলাফল ঘোষণা কৰিলে। ADRE পৰীক্ষাৰ যিসকলে পৰীক্ষা দিছিলে তেওঁলোকে সেইখিনি আজি ফলাফল পালে, আৰু কিমানে পালে কেনেকুৱা ধৰণৰ হ'ল আপোনালোকে নিশ্চয় গম পাইছে। আগন্তুক সময়ত আপোনালোকে এইখিনি ADRE Grade 3 হওক, Grade 4 হওক, আপোনালোকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে হওক, সকলোখিনি পৰ্যায়ক্ৰমে সেইখিনি ফলাফলসমূহ আহি থাকিব 20 তাৰিখলৈকে। এতিয়া নেক্সটটো খবৰ, এইটো বহুত এটা দুখ লগা বিষয়। এতিয়া আমাৰ মৰমৰ জুবিন গাৰ্গৰ পত্নীয়ে বৌৱে জনাইছে যে সেই বিশেষ দিনটোত, সেই নিৰ্দিষ্ট দিনটোত কেনেকৈ হ'বলৈ পালে, যিসকল আছিলে প্ৰথম অৱস্থাৰ পৰা একেবাৰে ঘৰৰ বুলি সকলোকে বিশ্বাসেৰে আঁকোৱালি লোৱা মানুহজনক, যে সেই সময়ত কেনেকৈ হ'ল, কিয় হ'ব পালে, কেলে পানীলৈ যাব নলগা মানুহজনক ডাক্তৰে বাৰে বাৰে কৈছে পানীলৈ যাব নালাগে, জুইৰ ওচৰলৈ যাব নালাগে। তো এই যে সকলোকে ইমান মৰম কৰিছিলে, এই মৰম কৰা মানুহজনক এনে এটা যে মৃত্যু হ'লগৈ, কিয় হ'ল, সেই সকলোখিনি জানিব বিচাৰিছে। প্ৰকৃততে সেই দিনটোত কি হৈছিলে, আৰু গৰিমা বৌৱে নহয়, গৰিমা গাৰ্গে নহয়, জুবিন দাৰ পত্নীয়ে নহয়, সকলোৱে জানিব বিচাৰিছে যে প্ৰকৃততে হ'ল কি সেইদিনাখন, প্ৰকৃত ঘটনাটো কি হৈছিলে, কেলে নিব লগা হ'ল, তেওঁক কিয় যাব লগা হ'ল, আৰু মোক কিয় নোকোৱা হ'ল, এইখিনি কথাৰ বিশেষ মুঠৰ কথাটো হ'ল কি, তেওঁক এতিয়া বিভিন্ন ধৰণৰ কিছুমান কৈছে বি দিছে, কিবা কৈছে কিবা কৰিছে। তো এইখিনি হ'ব পালে কেলে, আৰু এইখিনি এটা ইমান তেওঁ ৰাইজৰ মাজত থকা বস্তু, ৰাইজক প্ৰত্যেকটো ক্ষেত্ৰতে আমি দেখি আহিছোঁ যে দুখীয়া যিসকল আছে, পৰিয়াল আছে, কোনোবাই বেমাৰৰ বাবে যায়, কোনোবাই কিবাৰ বাবে যায়, প্ৰত্যেককে সহায় কৰে।
তো প্ৰত্যেকৰ পৰা ইমান আপোন বুলি ভবা মানুহজনক কিয় এইটো পৰিস্থিতি তেওঁলোকৰ এইখিনি হ'ল সকলোখিনি জানিব বিচাৰিছে গৰিমা বৌয়ে সেইখিনি জনাইছে অকল তেওঁ নহয় সকলোৱে জানিব বিচাৰিছে লগত যেন সেইখিনি হুৱে বাই নামখিনি তেওঁলোকৰ প্ৰকাশ কৰিব লাগে কিবা লাগে মুখত কাৰণ কেলে অতদিন জুবিনদাৰ লগত থাকি হুহি এইটো অৱস্থা কৰিলে লাষ্টত সেইখিনি নামখিনি প্ৰকাশ কৰিব লাগে কিবা লাগে তো এইখিনি তদন্ত বিচাৰিছে মুঠতে ন্যায় সোনকালে হ'ব লাগে আৰু সেইখিনি বিশ্বাস আছে ন্যায় সোনকালে পাম বুলি কথাটো হ'ল কি জানিব বিচাৰিছে প্ৰকৃততে কিয় লৈ যাব লগা হ'ল কিয় এনেকুৱা কৰিলে সেইখিনি কথা আৰু সকলো অসমবাসী ৰাইজে সেইটোৱে জানিব বিচাৰে যে হ'ল কি প্ৰকৃততে এতিয়া ভিডিঅ'বিলাক আহি থাকিলে এনেকুৱা ধৰণৰ মনলৈ আহে ফেচবুকটো খুলিব নোৱাৰে ইউটিউবটো খুলিব নোৱাৰে আগৰ পুৰণি কিছুমান ভিডিঅ' আহি থাকে একেবাৰে কোনোবা ফুটপাথত বহি আছে মানুহজন তেওঁৰ লগতে বহি পিনি কিবা এটা ধেমালি কৰিছে কোনোবা এখন পাণ দোকানত গৈ পিনি কোনোবা এখন পুৰি চব্জি বিকা ঘুগুনি দোকানখনত গৈ পিনি কেনেদৰে কথাবিলাক পাতে তো এই যে হ'লগৈ সেই সময়ত কিয় কৰিব লগা হ'ল কিয় দায়িত্ব সহকাৰে তেওঁলোক লগত থকা সেইকেইটাই নললে সঁচাকৈ বহুত এটা দুখ লগা বিষয় অতি সোনকালে ন্যায় পাব লাগে আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত সেই পৰ্যায়ক্ৰমে তদন্তবিলাক হৈয়ে আছে অতি সোনকালে হ'ব লাগে বুলি গৰিমা বৌয়ে কৈছে আৰু সকলোৱে সেইটোৱেই বিচাৰি আছে তো সঠিক তদন্ত হওক কাৰণ কেলে ইমান এজন মাতৃ মানুহ আমাৰ সম্পদ হেৰুৱাই পেলালে তো সেইখিনি ক্ষেত্ৰত দুখীয়া শাস্তি পাবই লাগিব সোনকালে এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ নেক্সটটো খবৰ হৈছে যে চৰকাৰী ঘৰৰ বাবে এতিয়া বহুতে কৈছে চৰকাৰী ঘৰৰ বাবে সেইখিনি আপোনালোকে জিঅ'টেক কৰিছিলে যদি আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ আছে যে আগন্তুক সময়ত আপোনালোকে প্ৰায় 3 লাখতকৈ অধিক পৰিয়ালে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব এতিয়া কথাটো হ'ল কি চৰকাৰী ঘৰ এতিয়া কেতিয়া পাব কি হ'ব লিষ্ট ওলালে নি এনেকুৱা ধৰণৰ আপোনালোকে সেইবিলাক কথা কৈ আছে চ' চৰকাৰী ঘৰ এতিয়ালৈকে লিষ্ট প্ৰকাশ পোৱা নাই আৰু আপোনালোকে সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত পাব পৰ্যায়ক্ৰমে আপোনালোকে সকলোখিনি তেনেদৰে পাই গৈ থাকিব এতিয়া নেক্সটটো খবৰ পালে আহিছোঁ নেক্সটটো খবৰ হৈছে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত অক্টোবৰতে এটা ভাল খবৰ ওলাব বুলি কৈছিলে কেতিয়ালৈ ওলাব কি ওলাব এতিয়ালৈকে প্ৰাধিকৰণ আইনৰ ক্ষেত্ৰত কোনো ধৰণৰ খা খবৰ ওলোৱা নাই এইকেইদিন আপোনালোকে দেখিছেই কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কেনেকুৱা ধৰণৰ কি এতিয়ালৈকে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আগন্তুক সময়ত নিশ্চয় কৰিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম চ' এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ আৰু আকৌ কওঁ যে জুবিন দাই আমাৰ মৰমৰ সোনকালে ন্যায় পাওক আৰু এই যি তেওঁৰ মৃত্যু হ'ল সেই মৃত্যু কেনেকৈ হ'ল আৰু এই মৃত্যুটো ইমান সহজ নহয় তো কেনেকৈ হ'ল কি হ'ল সঠিক তদন্ত হ'ব লাগে সুবিচাৰ হ'ব লাগে দুখীয়াই শাস্তি পাব লাগে ইমান এজন মাতৃৰ মানুহ সকলোৰে লগত মিলি থাকে তো কিয় হ'ব পেলাই তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই